নব, মোক আৰু নামাৰিবা। মোৰ ওপৰত অকণমান দয়া কৰা নব। আজি ইমান দিনে তুমি মোক বহুত অত্যাচাৰ কৰি আহিছা, মই সকলো সহ্য কৰিছোঁ, কিন্তু আজি তুমি মোক বহুত মাৰিছা। আৰু নামাৰিবা নব, আৰু নামাৰিবা। তোমালোকৰ বাহিৰে মোৰ আৰু কোনো নাই এইখন পৃথিৱীত। মোৰ কথা অকণমান চিন্তা কৰা নব, মোৰ ওপৰত অকণমান দয়া কৰা। তোক দয়া কৰিব লাগে? তোক দয়া কৰিব লাগে? তই মোৰ মুখে মুখে উত্তৰ কৰিবি আৰু তোক মই এইখন ঘৰত ফুলদানি সজাই ৰাখিম। ওলা, এই মুহূৰ্ততে এইখন ঘৰৰ পৰা ওলা, আৰু 1 ছেকেণ্ডো তোক মই সহ্য নকৰোঁ এইখন ঘৰত। যাম নব, যাম। তোমাৰ খোৱা ভাতত বিষ দিবলৈ মই আৰু এইখন ঘৰত নাথাকোঁ। মই যামগৈ, কিন্তু ককাইদেউ আহক, তাক মই সকলো কথা কৈয়ে যাম। তাক একো নোকোৱাকৈ মই ঘৰ এৰি নাযাওঁ। কি হ'ল? কি কথা ক'বলৈ আহিছোঁ? এইডালে একেবাৰে মুখতে খোজ মাৰি দিম বুলি কৈছোঁ। মোক ভাগি দিম তোক এতিয়াই। ওলা, এই মুহূৰ্ততে ওলা। ককাইৰক কি ক'ব লাগে মই ক'ম। তই ওলা বুলি কৈছ নহয়, তোৰ মই চাহটো এইখন ঘৰত সহ্য নকৰোঁ। তই মোক এটা কথা ক, তই নিজেই ওলাই যাবিনে, নে মই তোক মৰিয়াই মৰিয়াই বাহিৰ কৰি দিম? মোক আৰু নামাৰিবা নব, নামাৰিবা। মই নিজেই যাম দিয়া, নিজেই যামগৈ। তোমালোকৰ জীৱনৰ পৰা যামগৈ মই। অঁ, যা। তই মৰিলি বুলি মই কাজ কাম পাতিম। তই আৰু জীৱনত আমাক মুখ দেখাবলৈ নাহিবি। গ'ল, সেইজনীক ভালে ভালে খেদালো। এতিয়া এই ঘৰখন মোৰ হ'ব, মোৰ মতে চলিব। ককায়েকে তাইক বিয়া দিওঁতে কম টকা পইচা খৰচ হ'ল হয়নে বাৰু? সেইবোৰ টকা এতিয়া ৰৈ গ'ল। তাইৰ ভাগৰ মাটিখিনিও আমিয়েই জব্দ কৰি ল'ব পাৰিম। এতিয়া আৰু একো টেনশ্যন নাই। য'তে মৰে ত'তেই মৰক, এইবোৰৰ লগত মোৰ কোনো কথা নাই। তাইৰ ভাগৰ মাটি বাৰীখিনি পালোঁ নহয়, সেইখিনিয়ে যথেষ্ট। তাই য'তেই মৰে ত'তেই মৰক। কি হ'ল মীনাক্ষী? তই দেখোন বৌৰ লগত কাজিয়া লাগি বৰ উপায় ডেং মাৰি ঘৰৰ পৰা বাহিৰ হৈ গৈছিলি। এতিয়া কি হ'ল? এনেকৈ কান্দি কান্দি মোৰ অফিচৰ সন্মুখত আহি তই কি নাটক কৰিবলৈ আৰম্ভ কৰিছ? ককাইদেউ, ককাইদেউ, মোৰ বেগটো চুৰ হ'ল। মোৰ বেগটোতে পইচা, মোৰ ডকুমেণ্টছ সকলো আছিল। সকলোবোৰ চুৰে থাপ মাৰি লৈ গুচি গ'ল। মই এতিয়া কি কৰোঁ কচোন? তাতে মই তোক কি কৰি দিব লাগে? তই দেখোন নবৌৰ লগত কাজিয়া কৰি নিজেই ঘৰৰ পৰা বাহিৰ হৈ গৈছিলি। আমি কিবা তোক ঘৰৰ পৰা বাহিৰ কৰি দিছিলোঁ নেকি? ককাইদেউ, নবৈ অকল মোক গালি পাৰাই নহয়, নবৈ মোৰ গাত হাত উঠাইছে। নবৈ মোক পিটন দিছে, ঝাৰু দি মাৰিছে, কপিয়াখনো মাৰি পঠাইছে। মই সেইকাৰণেহে ঘৰৰ পৰা বাহিৰ হৈ গুচি আহিলোঁ। এনে কিবা মই ঘৰ এৰি আহোঁ নেকি? তই জানো, তই নথকাত নবৈ মোক কিমান অত্যাচাৰ কৰে। সেইদিনাখন মই অত্যাচাৰ সহ্য কৰিব নোৱাৰিলোঁ, সেইকাৰণেহে মই ঘৰ এৰি আহিব লগা হ'ল। তই মোক কিবা এটা সহায় কৰ। মই এতিয়া আকৌ ঘৰলৈ উভতি গ'লে নবৈ মোক মাৰিয়ে পেলাব। য'তে মৰ ত'তে মৰ, তই ঘৰলৈ আৰু কেতিয়াও উভতি নাযাবি। মই তোক একো সহায় কৰিব নোৱাৰোঁ। এইবাৰ যদি তই ঘৰলৈ উভতি গৈ নবৌৰ লগত কিবা কাজিয়া পেচাল কৰ, তোক মই মাৰি পেলাম। নবৈ মাৰি নেপেলাই, মই মাৰি পেলাম তোক, বুজিছ? ককাইদেউ, তই মোক কিবা এটা উপায় দে। মই কি কৰিম এতিয়া? কলৈ যাওঁ? মোৰ সকলো চুৰ হ'ল, টকা পইচা একো নাই মোৰ হাতত। মই কৈছোঁ নহয়, তই য'তে মৰ ত'তে মৰ বুলি। ঘৰলৈ একদম নাযাবি, আৰু মোৰ অফিচৰ সন্মুখলৈ নেক্সট টাইম কেতিয়াও নাহিবি। তোক মই চাব নিবিচাৰোঁ, বুজিছ? ককাইদেউ, 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 মই এতিয়া কলৈ যাওঁ, কি কৰোঁ? আপুনি কোন হয়? ক্ষমা কৰিব, মই আপোনাক ধৰিব পৰা নাই, সেইকাৰণে সুধিছোঁ। সেনেকৈ কান্দা কুটাও কৰি আছে, কি হৈছে আপোনালোকৰ? মোৰনো কি হ'ব আৰু? মোৰ ভাগ্যই বেয়া। যেতিয়া মানুহৰ কপালখন বেয়া হয়, তেতিয়া পৃথিৱীৰ কোনেও সহায় নকৰে। সকলো ফালৰ পৰাই দুৱাৰ বন্ধ হৈ যায়। প্লিজ তেনেকৈ নক'বচোন। আপোনাৰ কি হৈছে সেইটো কওক। এনেকৈ ছোৱালী মানুহজনী ৰাস্তাত ৰৈ ৰৈ কান্দি থাকিলে একেবাৰে ভাল নেদেখি। আৰু সেই মানুহজন যে এইমাত্ৰ গৈছে, সেইজন মানুহ আপোনাৰ ককায়েক। তেওঁৰ লগত আপোনাৰ কিবা কাজিয়া পেচাল হৈছে নেকি? এইবোৰ একো ডাঙৰ কথা নহয়, বুজিছে? ককায়েক ভৈনীয়েকৰ মাজত কাজিয়া পেচাল থাকেই, আৰু সেইটোনো ইমান ডাঙৰ কথা নে? নাকান্দিব, আপুনি নাকান্দিব। অঁ, ককায়েক ভৈনীয়েকৰ মাজত কাজিয়া পেচাল হোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু নবৌয়েকৰ লগত কাজিয়া হোৱাটোহে ডাঙৰ কথা। মানে আপুনি কি ক'ব বিচাৰিছে? মানে কি আৰু, মই গাঁৱৰ ছোৱালী, মোৰ মা দেউতা নাই, সৰুতে ঢুকাল। দাদাৰ লগতে ডাঙৰ হৈছোঁ। আজি 2 বছৰ আগত আমাৰ ঘৰলৈ নবৌ আহিল, আৰু নবৌয়ে মোক বহুত অত্যাচাৰ কৰিবলৈ ধৰিলে। দাদা নোহোৱা চেক চাই যে মোক পিটনো দিয়ে। যোৱাকালি নবৌয়ে মোক পিটন দিছিল,
আৰু মই খঙতে ঘৰ এৰি গুচি আহিলোঁ। মোৰ তাত যিমানকেইটা টকা পইচা আছিল আৰু মোৰ পঢ়া শুনাৰ কাগজ পাতি সকলো আছিল, গোটেই বেগটোৱে চুৰ কৰি লৈ গ'ল। মোৰ হাতত এতিয়া একোৱেই নাই। মই এতিয়া কি কৰোঁ, কলৈ যাওঁ? দাদাক লগ পাবলৈ তাৰ অফিচৰ সন্মুখলৈ আহিছিলোঁ, সিও মোক সহায় নকৰে আৰু কেতিয়াও ঘৰলৈ উভতি যাবও দিয়া নাই। মই এতিয়া কলৈ যাওঁ, কি কৰোঁ? মই নিৰুপায়। মোৰ নিচিনা ছোৱালী এজনী জীয়াই থকাতকৈ মৰি যোৱাই ভাল। নাকান্দিবচোন, আপুনি নাকান্দিব। মই আপোনাৰ কথাটো বুজি পাইছোঁ। ব'লক, আপুনি মোৰ লগত মোৰ ঘৰলৈ ব'লক। আপোনাৰ ঘৰলৈ? কিন্তু মই আপোনাৰ ঘৰলৈ কেনেকৈ যাওঁ? একো নহয়, মোৰ ঘৰত আপোনাৰ একো প্ৰব্লেম নহয়। মোৰ ঘৰত মই আৰু মোৰ মাহে আছোঁ। মোৰ মা বয়স হৈছে। আপুনি যদি এনেই থাকিবলৈ বেয়া পাইছে, তেনেহ'লে আপুনি আমাৰ ঘৰলৈ ব'লক। মোৰ মাক চোৱা চিতা কৰা মানুহ হিচাপে থাকিব। মই আচলতে মানুহ এগৰাকী বিচাৰিয়ে ফুৰিছিলোঁ, কিন্তু পোৱাহে নাই। এতিয়া আপোনাক পাইছোঁ যেতিয়া আৰু আপুনিয়ে থাকিব মোৰ ঘৰত। আৰু আপুনি একো চিন্তা কৰিব নালাগে, মই আপোনাক দৰমহা দিম। সঁচাকৈ কৈছেনে? সঁচাকৈ কৈছে? মোক দৰমহা চৰমহা নিদিলেও থাকিবলৈ অকণমান ঠাই আৰু খাবলৈ দুবেলা দুমুঠি ভাত দিলেই হ'ব। মই ঘৰত পেটভৰা ভাতকেইটাকেই খাবলৈ নাপাওঁ। মই কৈছোঁ নহয়, মোৰ ঘৰত আপুনি একো অসুবিধা নাপায়। আপুনি ধুনীয়াকৈ থাকিব পাৰিব। খোৱা বোৱা থকা মেলা সকলো ফ্ৰী। আপুনি কেৱল মোৰ ঘৰৰ কাম বনখিনি কৰিব আৰু মোৰ মাক চোৱা চিতা কৰিব। এইখিনি কামেই কৰিব লাগে। এইখিনি কাম কৰিলে আপুনি মাহত দৰমহাও পাব আৰু ধুনীয়াকৈ থাকিবও পাৰিব। এইখিনি সময়ত মোৰ কাৰণে আশ্ৰয় এটাৰ বহুত প্ৰয়োজন। আপুনি যেতিয়া আৰু মোক আশ্ৰয়কণ দিম বুলি কৈছে, আপোনাৰ ঘৰত বন্ধ কৰি দিয়াটোনো কি ডাঙৰ কথা? ব'লক, মই আপোনাৰ ঘৰত বন্ধ কৰি দিম। নাকান্দিব, আপুনি আৰু নাকান্দিব। মানুহে এনেকৈ কান্দা কুটা কৰি থাকিলে মোৰ বৰ বেয়া লাগে। মানুহবোৰে সদায় হাঁহি মাতি থাকিব লাগে। জীৱনটোনো কি দুদিনীয়াহে। ঠিক আছে, নাকান্দো বাৰু। ব'লক তেনেহ'লে মোৰ ঘৰলৈ যাওঁ। মা, অ' মা। বাবা, কি হ'লনো? ইমান উধাটো খাই আহিছ যে, কি হৈছেনো? আৰু অফিচলৈ যোৱা মানুহটো আকৌ ঘূৰি আহিলি দেখোন। আৰু ইয়াৰ লগত কাক লৈ আহিছ তই? কি হৈছেনো? অফিচলৈ গৈছিলোঁ, কিন্তু ৰাস্তাতে এওঁক লগ পাই মই আকৌ ঘৰলৈ উভতি আহিলোঁ। মোৰ যদি ভুল হোৱা নাই, এয়া মোৰ বোৱাৰী নেকি? মোৰ হ'ব লগা বোৱাৰীজনী নেকি এইজনী? ভালে কৰিলি দে, তই ইমান দিনৰ পৰা মই বিয়াৰ কথা কৈও তোক বলে পৰা নাছিলোঁ। এতিয়া তই নিজেই চাই চিন্তি আনিলি ঘৰলৈ বোৱাৰী এজনী। ভালেই হৈছে দে, মই এতিয়া সাদৰাৰ ব্যৱস্থা কৰোঁগৈ ৰ। এই নহয় মা, তোমাৰ ভুল হৈছে। এওঁক মই বিয়া কৰোৱাই অনা নাই নহয়। এওঁ কোন হয় মই তাকেই ভালদৰে নাজানো। তুমি ঘপককৈ সেইবোৰ কথা নক'বা ৰ'বা। বিয়া কৰোৱাই অনা নাই যদি কোন হয়নো? ক'ৰ ছোৱালী এজনী? আপোনাৰ নামটো সোধাই হোৱা নাই নহয়, আৰু আপোনাৰ ঘৰ ক'ত সেইটো নাজানো দেখোন মই। মোৰ নামটো মীনাক্ষী। মই গাঁৱৰ পৰা আহিছোঁ। আমাৰ গাঁওখনৰ নাম ৰূপহী গাঁও। শুনিছা নহয় মা, এওঁৰ নামটো মীনাক্ষী, আৰু এওঁক আমাৰ ঘৰত কাম বন কৰাকৈ আনিছোঁ, বিশেষকৈ তোমাক চোৱা চিতা কৰাকৈ। তাৰমানে সেই ছোৱালীজনীক আমাৰ ঘৰলৈ মোক চোৱা চিতা কৰিবলৈহে আনিছ? বৰমা, মোৰ কাহিনীটো বৰ দীঘলীয়া, আপোনাক লাহে লাহে কম দিয়ক। এওঁ মোক আশ্ৰয়কণ দিছে যে, সেয়াই বহুত। আপুনি একো চিন্তা নকৰিব বৰমা, মই আপোনাৰ ঘৰত সকলো কাম কৰি দিম। আপুনি যেনেকৈ বিচাৰে মই তেনেকৈ থাকিম। আপোনাক সকলো শুশ্ৰূষা কৰিম। পাছে তোমাৰ মা দেউতাক কৈ আহিছানে নাই আকৌ? তোমাৰ মা দেউতাই পাছত আকৌ আমাৰ ওপৰত কেছ মেল দিলে ডাঙৰ কথা হ'ব। বৰমা, সেইবোৰ আপোনালোকে একো চিন্তা কৰিব নালাগে। মোৰ মা দেউতা নাই। মোৰ মা দেউতা ঢুকুৱা আজি 10 বছৰ মানেই হ'ল। তাৰমানে তোমাৰ এই পৃথিৱীত কোনো নাই নেকি? আছে, নবৌ আৰু ককাইদেউ আছে, যাৰ কাৰণে মই এতিয়া এটা বোজা হৈ পৰিছোঁ। দুখ নকৰিবা মাজনী, আহা, তুমি আজিৰ পৰা এইখন ঘৰতে থাকিবা। মীনাক্ষী, মই তেতিয়াহ'লে অফিচলৈ যাওঁ। আপোনাক মাৰ লগত চিনাকি কৰি দিলোৱেই। মোৰ ঘৰত মোৰ মা বাহিৰে আৰু কোনো নাই। মায়ে যেনেকৈ কয় তেনেকৈ কাম বনবোৰ হ'লেই হয়। মা, মীনাক্ষী যিহেতুকে নতুন, তুমি ঘৰৰ গোটেইখিনি বস্তু দেখাই দিবা। কি কি কাম কেনেকৈ কৰিব লাগে শিকাই দিবা। ঠিক আছে বাবা। বৰমা, আপুনি প্ৰথমতে বহক, মই আপোনাৰ কাৰণে একাপ চাহ বনাই আনো। পাকঘৰটো কোনপিনে আছে মোক দেখাই দিয়ক। মই বনোৱা চাহ খালে আপোনাৰ মুখৰ তৃপ্তি নুগুচিব। আৰু মই খুব ধুনীয়া ৰান্ধিবলৈ জানো বৰমা। হয় নেকি? তুমি আহিলা ভালেই হ'ল মীনাক্ষী। ঘৰটোত অকলে অকলে মই বৰ অশান্তি পাওঁ থাকি। টিভিটোনো কিমান চাম আৰু। তুমি আহিলা ভালেই হ'ল। দুষাৰ কথা পাতিবলৈ এটা লগ আহিল মোৰ লগত। পাতিম বৰমা, আপোনাৰ লগত বহুত কথা পাতিম। আগতে মই কামখিনি কৰি লওঁ।
মীনাক্ষী মীনাক্ষী ভণ্টি ক'ত আছ তই ওলাই আছোন তোমালোক কোন হয় মীনাক্ষীক কেলে বিচাৰি আহিছা মানে এইখন ঘৰত মীনাক্ষী নামৰ ছোৱালী এজনী আছে মই তাইৰ ককায়েক তাইক মই নিবলৈ আহিছোঁ ককাইদেউ তই মীনাক্ষী মই বল তোক নিবলৈ আহিছোঁ দেখিছনে নাই নবৌ আহিছে মোৰ লগত তোক ঘৰলৈ নিব আহিছোঁ বল আমাৰ লগত মীনাক্ষী তই অহাৰ পৰা ঘৰখনত থাকি বৰ বেয়া লগা হ'লো বল তোক আমি নিবলৈ আহিছোঁ কিন্তু তোমালোক কেনেকৈ সলনি হ'লা নবৌ তুমি দেখোন মোক দেখিবই নোৱাৰিছিলা এতিয়া ঘপককৈ মোক নিবলৈ কিয় আহিছা মীনাক্ষী এইখন ঘৰত থকা আজি 6 মাহ হ'ল 6 মাহ ধৰি তোমালোকে কোনেও এটা খবৰ ল'বলৈ অহা নাছিলা আজি তাইক হঠাতে তোমালোকে কেলে নিবলৈ আহিছা মীনাক্ষী তুমি কলৈকো যোৱাৰ দৰকাৰ নাই তুমি এইখন ঘৰতে থাকিবা নহয় মীনাক্ষী তই আমাৰ লগত ঘৰলৈ যাবই লাগিব কিয় যাব লাগিব এজনী ছোৱালীক মাক দেউতাক নোহোৱা ছোৱালী এজনীক অত্যাচাৰ কৰিবলৈ আপোনাৰ অকণো লাজ লগা নাছিল অকণো বেয়া লগা নাছিল দুৰ্বল বুলি ভাবি এজনী ছোৱালীক জীয়াই থাকিব নোৱাৰাকৈ অত্যাচাৰ কৰিলে আৰু এতিয়া তাই ভালদৰে জীয়াই আছে বুলি গম পাই তাইক লৈ যাবলৈ আহিছে আকৌ অত্যাচাৰ কৰিবলৈ নহয় আপুনি ভুল ভাবিছে আৰু আপুনি কোনহে আমাৰ ককায়েক ভনীয়েকৰ মাজৰ কথা আপুনি আমাৰ মাজত মাত দিবলৈ আপোনাক কোনে ইমান অধিকাৰ দিছে ক'ত আপুনি ইমান সাহস পাইছে আপুনি এতিয়া বৰ ককায়েক চেলাবলৈ আহিছে সেই যে ৰাস্তাত কান্দি থাকোঁতে অকলশৰীয়াকৈ এৰি থৈ গৈছিল মৰিলেও মৰ বুলি তেতিয়া আপোনাৰ ককায়েকৰ মৰমখিনি ক'লৈ গৈছিল আপোনাৰ কথা মই চব বুজি পাওঁ ইয়াতো নিশ্চয় কিবা এটা বেলেগ খেলি মেলি আছে আপোনালোকে একো প্লেন নথকাকৈ মীনাক্ষীক আজি 6 মাহৰ পাছত ঘৰলৈ উভতাই নিবলৈ কেতিয়াও নাহে কি হ'ল ককাইদেউ কচোন আজি মোলৈ তহঁতৰ কিহৰ ইমান মনত পৰিল মোক তহঁতে ঘৰলৈ উভতাই নিবলৈ আজি 2 জন আহিছ কিয় আহিছ কচোন আচল কথাটো ক আচল কথাটো মানে মীনাক্ষী আমাৰ ঘৰৰ আগৰ মাটিখিনি বিক্ৰী কৰোঁ বুলি ভাবিছিলোঁ ককায়ে নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰে আৰু সেই মাটিখিনিত তোৰ নামত আছে তই চহী দিলেহে সেই মাটিখিনি বিক্ৰী কৰা যাব তই ঘৰলৈ বল মাটিখিনিত চহী দি তই গুচি আহিবি বল তোক যদি এটা ভাগ লাগে সেই মাটিখিনি বিক্ৰী কৰি সেই টকাৰে এটা ভাগ তোক দিম তই একো চিন্তা কৰিব নালাগে বল কেলে নব মা দেউতাই দাদাৰ নামত আৰু মোৰ নামত সমানে মাটি ভাগ কৰি থৈ গৈছে তোমালোকে নিজৰ নামৰ মাটিবোৰ বিক্ৰী নকৰা কেলে মোৰ নামৰ মাটিখিনি কেলে বিক্ৰী কৰিব লাগে মা দেউতাই দিয়া সা সম্পত্তিৰ নামত মোৰ নামৰ সেই মাটি এবিঘাই আছে সেইকণো এতিয়া কেলে বিক্ৰী কৰিব লাগে মোক আধা টকাৰো নালাগে আৰু মই চহীও নিদিওঁ তোমালোকে যি কৰা যেনেকৈ কৰা তেনেকৈ কৰা মোৰ একো ক'ব লগা নাই মীনাক্ষী তই জানই দেখোন মোৰ ভাগৰ মাটিখিনি মই অলৰেডি বিক্ৰী কৰিছোঁ এতিয়া তোৰ ভাগৰ মাটিকণেই আছে সেইকণ বিক্ৰী কৰি মোক পইচাকেইটা দেহি মীনাক্ষী ইয়াৰ পৰা কলৈকো নাযায় আৰু তাই ক'তো চহীও নকৰে আপোনালোক ভালে ভালে ইয়াৰ পৰা যাওক আপোনালোকে যদি ভৈনীয়েকৰ মৰমত আহিল হয় তেতিয়াহ'লে বেলেগ কথা আছিল আপোনালোকে আপোনালোকৰ নিজৰ স্বাৰ্থ লৈ আহিছে মোৰ ঘৰত স্বাৰ্থপৰ মানুহৰ কাৰণে একো ঠাই নাই আপোনালোক ওলাই যাওক এতিয়াই ওলাই যাওক তোমালোক ইমান স্বাৰ্থপৰ নে নিজৰ তেজ মঙহৰ ভৈনীয়েকৰ সৈতেও ইমান স্বাৰ্থ কৰিব পাৰা যোৱা ওলাই যোৱা ইয়াৰ পৰা মোৰ ঘৰত ইমান স্বাৰ্থপৰ মানুহৰ কাৰণে কোনো ঠাই নাই আমি লোকৰ ঘৰৰ ছোৱালী এজনীক একো স্বাৰ্থ নোহোৱাকৈ ধুনীয়াকৈ ৰাখিছোঁ আমাৰ ঘৰত আৰু তোমালোকে নিজৰ স্বাৰ্থ পূৰাবৰ কাৰণে তেজ মঙহৰ ছোৱালীজনীক নিবলৈ আহিছা আপোনালোকে স্বাৰ্থৰ কাৰণে তাইক ৰখাই থকা নাই আপোনালোকে তাইক ঘৰত কাম কৰা মানুহ হিচাপে ৰাখিছে গোটেই ঘৰখনৰ কাম বন কৰাইছে আৰু আপোনাৰ আলপৈচান ভৰাইছে তাৰ বিনিময়ত তাইক থাপকিবলৈ দিছে খাবলৈ দিছে তাই যদি আজিয়ে কাম বন নকৰোঁ বুলি কয় আপোনালোকে ৰাখিব নেকি আমাতকৈ বেছি স্বাৰ্থপৰ আপোনালোকে একো নাম নিদিয়াকৈ মোৰ ভনীজনীক বন কৰা মানুহ হিচাপে ৰাখিছে আপোনালোকৰ ঘৰত তোমালোকে কি বুলি ভাবিছা হা মীনাক্ষী মই তোমাক মোৰ ঘৰ বোৱাৰী কৰিব বিচাৰোঁ তুমি মোৰ ঘৰ বোৱাৰী হ'ব পাৰিবানে নে তোমাৰ কিবা আপত্তি আছে বাবা সকলোৱে সন্মুখতে তোক সুধিছোঁ মীনাক্ষীক তই গোটেই জীৱনৰ কাৰণে আঁকোৱালি ল'ব পাৰিবিনে মোৰ কাৰণে কিন্তু মীনাক্ষী বহুত ভাল তাই এখন ঘৰ বোৱাৰী হোৱাৰ সম্পূৰ্ণ যোগ্য আছে তাই আমাৰ ঘৰখন খুব ধুনীয়াকৈ ধৰি ৰাখিব পাৰিব বৰমা এইবোৰ আপুনি কি কৈছে মই যি কৈছোঁ একেবাৰে সঁচা কথা কৈছোঁ তুমি আমাৰ ঘৰ বোৱাৰী হ'বলৈ কিবা অজুহাত দেখাবা নেকি পাৰিবানে নোৱাৰা আমাৰ ঘৰ বোৱাৰী হ'বলৈ তোমাৰ কিবা আপত্তি আছে নেকি নাই বৰমা মোৰ একো আপত্তি নাই বাবা তোৰ কিবা আপত্তি আছে নেকি নাই মা এইকেইটা দিনত মীনাক্ষীয়ে তোমাক খুব ধুনীয়াকৈ শুশ্ৰূষা কৰিছে আৰু তুমি সুস্থ হৈ উঠিছা মীনাক্ষীয়ে সকলোবোৰ ধুনীয়াকৈ চম্ভালিও লৈছে মোৰ কি আপত্তি থাকিব পাৰে ঠিক আছে কাইলৈ ৰাতিপুৱাই তহঁত দুইটাৰ বিয়াৰ আয়োজন কৰিম মন্দিৰত গৈ দুইটাই বিয়া পাতি আহিবি আজিৰ পৰা মীনাক্ষী এইখন ঘৰত বন কৰা মানুহ হিচাপে থাকিব নালাগে তাই এইখন ঘৰত মূৰ দাঙি থাকিব পাৰিব বোৱাৰী হিচাপে তোমালোকে শুনিলা নহয় নে আৰু কিবা শুনিবলৈ বাকী আছে যোৱা এতিয়া তোমালোকে ইয়াৰ পৰা গুচি যোৱা ব'লা যাওঁগৈ মীনাক্ষী তই কিন্তু পাছত পস্তাবি সেইবোৰ কথা তোমালোকে চিন্তা কৰিব নালাগে যোৱা তোমালোকে তোমালোকৰতো চিন্তা কৰা বৰমা নহয় আজিৰ পৰা তুমি মোক মা বুলি মাতিবা